এই ভিডিঅ'টোৰ বাবে মেথামেটিকেল মেথডছ ইন ইকনমিক্সৰ কুৱেশ্যন পেপাৰৰ পৰা এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত দিছে দ্য মাৰ্জিনেল ৰেভিনিউ ফাংচন ইজ গিভেন বাই MR ইকুৱেলছ 50 মাইনাছ 4Q. Find the point elasticity of demand when Q is equal to 10. আমাক এটা MR ফাংচন দিয়া আছে আৰু প্ৰাইচ ইলাষ্টিচিটি উলিয়াব দিছে যেতিয়া আউটপুট Q 10 ইউনিটছ হয়। নাও এই প্ৰব্লেমটো আমি কেনেদৰে সলভ কৰিম? আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব? ফৰ্মুলাটো হৈছে যে প্ৰাইচ ইলাষ্টিচিটি ইজ ইকুৱেল টু AR ডিভাইডেড বাই AR মাইনাছ MR। এই ফৰ্মুলাটো ডিৰাইভ হৈছে AR, MR আৰু প্ৰাইচ ইলাষ্টিচিটিৰ ৰিলেশ্যনশ্বিপৰ পৰা। কিন্তু প্ৰাইচ ইলাষ্টিচিটিৰ যিটো ডেফিনিশ্যন, সেই ডেফিনিশ্যনৰ ফৰ্মুলাটো ইউজ কৰিও আমি প্ৰাইচ ইলাষ্টিচিটি উলিয়াব পাৰোঁ। সেই ফৰ্মুলাটো হৈছে যে dQ বাই dP ইনটু P বাই Q। মই এই দুয়োটা মেথডছ ইউজ কৰি প্ৰাইচ ইলাষ্টিচিটিটো উলিয়াই দেখুৱাম। ফাৰ্ষ্টতে এই ফৰ্মুলাটো ইউজ কৰি চাওঁ। আমাক কুৱেশ্যনত দিয়া আছে MR ইকুৱেলছ 50 মাইনাছ 4Q। 50 মাইনাছ 4Q। যেতিয়া Q বা আউটপুট 10 ইউনিটছ হয়, তেতিয়া MR কিমান হ'ব? At Q equals 10, MR equals 50 minus 4 into 10. 50 minus 40, that is 10. So আমি এই ফৰ্মুলাটোত ৰিকুৱায়াৰ হোৱা এই ভেলুটো উলিয়ালো। এতিয়া AR ৰ ভেলুটো উলিয়াব লাগে। তাৰ বাবে আমি আগতে উলিয়াব লাগিব AR বা এভাৰেজ ৰেভিনিউ ফাংচনটো। এভাৰেজ ৰেভিনিউ কাৰ পৰা ডিৰাইভ কৰা হয়? যে টোটেল ৰেভিনিউৰ পৰা। TR ডিভাইডেড বাই Q ইজ ইকুৱেল টু AR। আমাক কিন্তু কুৱেশ্যনত TR ফাংচনটো দিয়া নাই, জাষ্ট MR ফাংচনটো দিয়া আছে। চ' MR ফাংচনৰ পৰা TR ফাংচনটো উলিয়াম। চ' আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। That is TR is equal to the integral of MR. এতিয়া MR ফাংচনটোক ইণ্টিগ্ৰেট কৰিম। MR আছিল 50 মাইনাছ 4Q। 50ৰ ইণ্টিগ্ৰেল কিমান হ'ব? যে 50Q মাইনাছ 4Qৰ ইণ্টিগ্ৰেল 4Q স্কুৱেৰ্ড ডিভাইডেড বাই 2। আৰু লাষ্টত এটা কনষ্টেণ্ট টাৰ্ম এড কৰিব লাগিব। 50Q মাইনাছ 4 বাই 2, 2, then Q স্কুৱেৰ্ড প্লাছ C। ইয়াতে আমাৰ ফাইনেল TR ফাংচনটো হ'ব এইখিনি পৰ্চন, কাৰণ টোটেল ৰেভিনিউত কোনো কনষ্টেণ্ট নাথাকে। তাক আমি এনেদৰে কেলকুলেট কৰি দেখুৱাই দিব লাগিব যে এট আউটপুট Q ইকুৱেলছ 0, TR ইজ ইকুৱেল টু 0। যদি আমি এটাও আউটপুট প্ৰডিউচ নকৰোঁ, আমাৰ টোটেল চেলৰ এমাউণ্ট কিমান হ'ব? 0 হ'ব। চ' TR ৰ ঠাইত এই ফাংচনটো বহাই দিম আৰু Qৰ জাগাত 0 বহাই দিম। চ' 50 into 0 minus 2 into 0 squared plus C equals 0. এইখিনি পৰ্চনৰ ভেলু 0 হ'ব। চ' থাকি গ'ল অনলি C. C is equal to 0. মানে এই ভেলুটো 0। Therefore, TR is equal to 50Q minus 2Q squared. এতিয়া আমি উলিয়াব লাগিব AR. Therefore, AR equals TR by Q. TR কিমান পালো? 50Q minus 2Q squared divided by Q equals 50 minus 2Q. So AR ফাংচনটো পালো। এতিয়া আউটপুট যেতিয়া 10 ইউনিটছ হয়, তেতিয়া AR কিমান হ'ব? At output Q equals 10 units, AR equals 50 minus 2 into 10. 50 minus 20, 30. So output যেতিয়া 10 units হয়, তেতিয়া MR ৰ ভেলু আমি পালো আৰু এই মাত্ৰ AR ৰ ভেলু কেলকুলেট কৰিলো। এই ভেলু কেইটা এই ফৰ্মুলাটোত জাষ্ট বহাই দিলে হৈ গ'ল।
তোমালোকে এই ক্যালকুলেশনস খিনি কৰাৰ পিছত আকৌ এবাৰ লিখি দিবা যে EP is equal to AR by AR minus MR. AR পালো 30 divided by 30 minus MR পাইছিলো 10. 30 by 20 equals 1.5. So price elasticity পালো 1.5. এতিয়া আমি এই সেকেন্ড মেথডটোৰে price elasticity উলিয়াম, that is এই ফৰ্মুলাটো ইউজ কৰি। এই ফৰ্মুলাটো মই তলত লিখি লৈছো। এই ফৰ্মুলাটো ইউজ কৰিবৰ বাবে প্ৰথমতে আমি এই ভ্যালুটো উলিয়াই ল'ব লাগিব, that is derivative of Q with respect to P. That is আমি Q ফাংচনটোৰ ভ্যালু উলিয়াব লাগিব in terms of P. অলপ আগতে আমি AR ফাংচনটো উলিয়াইছিলো। AR ফাংচনটো কি আছিল যে 50 minus 2Q. ইয়াক আকৌ এবাৰ ইয়াতে লিখিছো যে AR equals 50 minus 2Q. আমি জানো যে AR বা average revenue is equal to price. So ইয়াৰ ঠাইত আমি P লিখি দিব পাৰো। এই ফাংচনটোক যদি আমি ডিফাৰেন্সিয়েট কৰো তেতিয়া আমি কি পাম যে ডেৰিভেটিভ অফ P with respect to Q পাম। কিন্তু আমি উলিয়াব লাগে ডেৰিভেটিভ অফ Q with respect to P. So Q ভেৰিয়েবলটো সেপাৰেট কৰা। 2Q equals 50 minus P. So Q equals 50 by 2, 25 minus P divided by 2. P divided by 2 ইয়াক এনেকে লিখি দিও যে half of P. So এতিয়া এই ফাংচনটোৰ আমি ডেৰিভেটিভ উলিয়াম with respect to P equals d by dP. Q মানে কিমান পালো যে 25 minus half of P. ইয়াৰ ডেৰিভেটিভ 0, then minus half of P. ইয়াৰ ডেৰিভেটিভ half. So আমি ফৰ্মুলাটোৰ এই পৰ্চনটোৰ ভ্যালু পালো minus half equals minus 1 by 2 into আমি কিমান কোয়ান্টিটিত ইলাস্টিসিটি উলিয়াব লাগে যে 10 ইউনিটছত। সো কিউৰ ঠাইত 10 বহাই দিব লাগিব। আৰু কিউ যেতিয়া 10 হয় তেতিয়া প্ৰাইস কিমান হ'ব এই ফাংচনটোৰ পৰা আমি উলিয়াম। P equals 50 minus quantity 10 units, 2 into 10. 50 minus 20 কিমান 30. So ইয়াতে P ৰ ঠাইত হ'ব 30. So minus 30 divided by 20 কিমান পাম যে minus 1.5. Therefore modulus EP is equal to 1.5. So দুয়োটা মেথডেৰে আমি ইলাস্টিসিটি পালো 1.5. এতিয়া তোমালোকে এক্সামিনেশনত কোনটো মেথড ফলো কৰিবা। যদি এইটো কোৱেশ্চনৰ নিচিনা তোমালোকৰ কোৱেশ্চন পেপাৰত MR ফাংচন দিয়া থাকে আৰু ইলাস্টিসিটি উলিয়াব লাগে তেতিয়া এই ফাৰ্স্ট মেথডটো ফলো কৰিবা। এইটো ফৰ্মুলা ইউজ কৰিলে অলপ জলদি হ'ব। কিন্তু ধৰা আমাক এটা অৰ্ডিনাৰী ডিমান্ড ফাংচন দিয়া আছে Q equals something, তেতিয়া এই ফৰ্মুলাটো ইউজ কৰিবা। যদি ইলাস্টিসিটিৰ এনেকুৱা আৰু প্ৰব্লেমৰ সলিউশনৰ ভিডিওজ চাব বিচাৰা তেনেহলে এইকেইটা ভিডিওজ চাব পাৰা বা ডেসক্ৰিপশন বক্সতো আৰু কিছুমান ভিডিওজৰ লিংকস দিয়া আছে, তাত গৈও চাব পাৰা। আজিৰ বাবে ইমানে। থেংক ইউ।